মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত আৰু এটি নতুন বিষয়বস্তুলৈ উপস্থিত হৈছোঁ। আজিৰ বিষয়টি হ'ল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ HSLC এক্সামিনেশ্যন 2022 ছাবজেক্ট ছায়েন্স। এই ভিডিঅ'ত তোমালোকে অধ্যায় 8, 9, 13 আৰু 15 অতি দৰকাৰী তথা 100% কমন কুৱেশ্যনখিনি তোমালোকৰ আগত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা। 8 নং অধ্যায়টি জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, ইয়াৰ পৰা তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি চাব পাৰা। পেজ নম্বৰ 128 লৈ আহা। প্রজনন প্রক্রিয়া ডিএনএর প্রতিলিপির আবশ্যক কি? ভেরি ইম্পর্টেন্ট। প্রজাতির কারণে ভিন্নতা প্রয়োজন, কিন্তু একক জীবর কারণে গুরুত্বপূর্ণ নহয় কিয়? এইটো খুব দরকারি কোশ্চিন তোমালোকৰ কাৰণে। কোশ্চিন নম্বৰ 1 প্রশ্নাবলীর পেজ নম্বৰ 133 লৈ আহা। দ্বিখণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজন, 1 নম্বৰ কোশ্চিনটো ভেরি ভেরি ইম্পর্টেন্ট। 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা। ওকে, তাৰপিছত তোমালোকে এই 5 নম্বৰ কুৱেশ্যনটো খুব দৰকাৰী। 4 নম্বৰটো চাবা, কাৰণ কি এইটো চেপ্টাৰটো বহুত সৰু, গতিকে প্ৰায় কুৱেশ্যনে লাগিব, কিন্তু ইম্পৰ্টেণ্টখিনি মই তোমালোকক কৈছোঁ, সেইখিনি তোমালোকৰ পৰীক্ষাত আহি যাব। পেজ নম্বৰ 140 1 নং প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবই দৰকাৰী। 1 নং প্ৰশ্নটো পঢ়িবা, বাকীখিনি তোমালোকৰ কাৰণে পৰীক্ষাত নালাগে। এতিয়া আমি অনুশীলনী লৈ আহোঁ। অনুশীলনীৰ 1, 2 আৰু 3 হ'ল MCQ। 1 নম্বৰৰ উত্তৰ হ'ব খ, 2 নম্বৰৰ উত্তৰ হ'ব গ, 3 নম্বৰৰ উত্তৰ হ'ব ঘ। ইয়াত তোমালোকৰ কাৰণে খুবই ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল 4 নম্বৰ আৰু 7 নম্বৰ। 4 নম্বৰ আৰু 7 নম্বৰৰ ভিতৰত 7 নম্বৰটো পৰীক্ষাত আহিবই। বিভিন্ন দীৰ্ঘচ্ছেদে বা ফুলৰ চিত্ৰ, এইটো ভেৰি ভেৰি কমন কুৱেশ্যন ফৰ ইউৰ এক্সামিনেশ্যন। আৰু 4 নম্বৰটো ভেৰি ভেৰি কমন কুৱেশ্যন। গতিকে এইকেইটা এই প্ৰশ্ন তোমালোকে অনুশীলনৰ পৰা যদি পঢ়া, এইকেইটাই কমন পৰিব বুলি মই সম্পূৰ্ণ আশাবাদী। অ'কে, এতিয়া মই তোমালোকৰ এই 7 নম্বৰৰ কোনটো ফুলৰ ছবি আঁকিবা, এইটো ভেৰি ইম্পৰ্টেণ্ট, তোমালোকৰ ফেভাৰিট হয়। ফুলৰ ছবিটো মই দেখাই দিছোঁ। এইটো আছিলে দীৰ্ঘচ্ছেদত এফা ফুলৰ বিভিন্ন অংশৰ সৈতে চিত্ৰ। এইটো তোমালোকে ঘৰত প্ৰেক্টিচ কৰিব পাৰা। এতিয়া আমি অধ্যায় 9 নং লৈ আহোঁ। বংশগতি আৰু কৰম বিকাশ। বংশগতি আৰু কৰম বিকাশৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি এতিয়া মই তোমালোকৰ আগত আলোচনা কৰিম। এতিয়া আমি পৃষ্ঠা নম্বৰ 143 প্ৰশ্নাৱলীটো চাওঁ। ইয়াতে ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল তোমালোকৰ 2 নম্বৰ। 2 নম্বৰটো ঘৰত পঢ়িবা, এইটো খুব ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে। নাও কাম টু পেজ নম্বৰ 147। ইয়াতে কি দিছে? 1 নম্বৰ প্ৰশ্ন খুব ইম্পৰ্টেণ্ট, 2 নম্বৰ প্ৰশ্ন ইম্পৰ্টেণ্ট, 3 নম্বৰ ইম্পৰ্টেণ্ট, 4 নম্বৰ ভেৰি 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 ইম্পৰ্টেণ্ট। গতিকে তোমালোকে ইয়াৰ 4টা প্ৰশ্নই পঢ়িব লাগিব। ওকে, পেজ নম্বৰ 140 তোমালোকৰ 1 কি আছে? কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য, তাৰ জনসংখ্যা ক্ৰমাগত, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 2টো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, 2টো পৰীক্ষাত আহি যাব, তোমালোকে 2টো পঢ়িবা, 2টা আহিব। 3 নম্বৰটো তোমালোকে অকণমান চাই যাবা। তো এইখিনি আছিলে প্ৰশ্নাৱলী, অৰ্থাৎ ইনচাইড কুৱেশ্যনখিনি। এতিয়া 9.4 আমি আহি যাওঁ। এতিয়া প্ৰশ্নাৱলী পেজ নম্বৰ 15 অনত আহোঁ। ওকে, 15 অনৰ আমি কি পাম যে 1 নম্বৰটো খুব ইম্পৰ্টেণ্ট। ওকে, আৰু এই 1 নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ওকে, এতিয়া অনুশীলনীলৈ আহোঁ। অনুশীলনী 1ৰ 2, 3 আৰু 4 হ'ল MCQ। ইয়াৰ পৰা 1ৰ এনচাৰটো হ'ব C, 2ৰ এনচাৰটো হ'ব D,
তিনিৰ আনসাৰটো হ'ব এ ওকে এই তিনিটা হল এমসিকিউ ওকে আৰু ইয়াৰ পৰা তোমালোকে এই এটা পঢ়লে হৈ যাব 5 নম্বৰ বিবৰ্তন আৰু শ্ৰেণী বিভাজনৰ অধ্যয়নৰ কেনেকৈ পৰস্পৰৰ লগত সংযোগ হৈ আছে ওকে তো এইখিনি আছিলে এই চেপ্টাৰটিৰ পৰা আহিব লগা ইম্পৰ্টেন্ট কোশ্চিন 15 নম্বৰ অধ্যায়লৈ আহো আমাৰ পৰিবেশ আৱাৰ এনভাইৰনমেন্টাল ইয়াৰ দৰকাৰী প্ৰশ্নসমূহ হল 1 2 3 পেজ নম্বৰ 257 और 1 2 3 ভেরি ভেরি ইম্পর্টেন্ট এই ইয়ার পরে এটা প্রশ্ন তোমালোকে পাবাই তার পিছত তোমালোকে এই 1 আর 2 প্রশ্নাবলী 261 পৃষ্ঠা এই দুটা চাই যাবা ইয়ার পরে তোমালোকৰ পৰীক্ষাত আহিব এতিয়া আমি অনুশীলনী লৈ আহো অনুশীলনীৰ তোমালোকৰ 1 2 3 এমসিকিউ 1 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব এ সি আৰু ডি এইটো নহয় দিব লাগিছিল কোনটো নহয় বুলি কলে এইটো এই যে সি নম্বৰটো হ'ব 2 নম্বৰটোৰ আনসাৰ হ'ব বি এইটো কি হ'ব গা ছাগলী আৰু মানুহ 3 নম্বৰটোৰ আনসাৰ হ'ব ডি ওপৰৰ আটাইকেইটা অভ্যাস ওকে তাৰ পিছত 4 নম্বৰ কোশ্চেনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু 7 আৰু 8 নম্বৰ প্ৰশ্ন হ'ব তোমালোকে এই 4 7 আৰু 8 আৰু ইয়াৰ পৰা 6 নম্বৰটো ইম্পৰ্টেন্ট আছে এই 4টা প্ৰশ্ন পৰীক্ষাৰ কাৰণে পঢ়লে তোমালোকে এই চেপ্টাৰৰ পৰা সম্পূৰ্ণ নম্বৰ পাবা বুলি মোৰ এটা আমি 13 নম্বৰ অধ্যায়লৈ আহো 13 নম্বৰ অধ্যায়টো হল বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া পেজ নম্বৰ 224 প্ৰশ্নাৱলীৰ 1 নম্বৰ অংকটো খুব ইম্পৰ্টেন্ট আছে দণ্ড চুম্বকৰ কাখলৈ আনিলে দিগদৰ্শক যন্ত্ৰৰ কাটাডাল কিয় বিক্ষেপিত হয় এইটো 1 নম্বৰৰ প্ৰশ্নত দিব পাৰে এই চিত্ৰটো দণ্ড চুম্বকৰ কেও কাখে চুম্বক বলৰেখা ভেৰি ভেৰি ইম্পৰ্টেন্ট এবাৰৰ এইচএসএলসি এক্সামিনেশনৰ কাৰণে খুব ইম্পৰ্টেন্ট গতিকে তোমালোকে এইটো ঘৰত প্ৰেক্টিস কৰিবা আৰু চুম্বকীয় বলৰেখাৰ ধৰ্মটো লাগিব পেজ নম্বৰ 228 এডাল দণ্ড চুম্বকৰ কেও চুম্বক বলৰেখা এইটো তো দিলুই চুম্বক বলৰেখাৰ ধৰ্ম এইটো এই দুটা ভেৰি ভেৰি ইম্পৰ্টেন্ট দুটাৰ এটা আহিবই পৰীক্ষাত তাৰ পিছত 3 নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেন্ট গতিকে এই তিনিটা প্ৰশ্নই তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট মই একেবাৰে শিওৰ দি ক'ব পাৰো এই তিনিটা প্ৰশ্নৰ এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিবই এতিয়া পৃষ্ঠা নম্বৰ 229 2 নম্বৰটো এটা প্ৰদত্ত অঞ্চলত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতিৰ সুষম ইয়াক প্ৰদৰ্শন কৰিবলৈ এটা চিত্ৰ অংকন কৰা ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে এই 3 নম্বৰ প্ৰবাহৰ কি দিছে প্ৰবাহযুক্ত দীঘল সলনাইট এটাৰ উত্তৰ হ'ব ডি নম্বৰ এটো কি হ'ব উত্তৰ হ'ব ডি নম্বৰ এটো এমসিকিউত কেইটামান পৰীক্ষাত মই দেখা পাইছো ইম্পৰ্টেন্ট আছে তোমালোকৰ কাৰণেও পেজ নম্বৰ 231 ৰ 1 নম্বৰ এমসিকিউটো ইম্পৰ্টেন্ট আছে এই 3 নম্বৰ এমসিকিউটো তোমালোকে চাই যাবা এটো ইম্পৰ্টেন্ট আছে তাৰ পিছত এই ইয়াতে যে আছে যে কি কৈছে ফ্লেমিঙৰ বাহতীয়া নিয়মটো ভেৰি ভেৰি ইম্পৰ্টেন্ট বৈদ্যুতিক মটৰৰ মূলনীতি কি বৈদ্যুতিক মটৰ ফলা আংটিৰ কাম এই তিনিটাৰ পৰা দুটাই আহিব লাগে কিন্তু দুটা নাহিলে এটা কিন্তু আহিবই ভেৰি ভেৰি ইম্পৰ্টেন্ট 100% কমন দিছো তোমালোকৰ কাৰণে ইয়াৰ পৰা কিন্তু এটা প্ৰশ্ন পাবাই মই বাৰে বাৰে কৈছো ফ্লেমিঙৰ বাহতীয়া নিয়ম বৈদ্যুতিক মটৰৰ মূলনীতি আৰু ফলা আঙুঠিৰ বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ কাম এই তিনিটাৰ এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিবই দুটা আহিলেও আচৰিত হ'বলগীয়া একো নহয় তোমালোকে পেজ নম্বৰ 236 ৰ 1 নম্বৰ কুণ্ডলীৰ প্ৰবাহ আবিষ্ট কৰা বিভিন্ন উপায় এটো পৰীক্ষাত 3 নম্বৰৰ কাৰণে উপযুক্ত আহিব পাৰে তাৰ পিছত এটা বৈদ্যুতিক জেনাৰেটৰ মূলনীতি প্ৰত্যক্ষ প্ৰবাহৰ উৎস এইখিনি তোমালোকৰ এইখিনি লৈ পঢ়িবা এইখিনি সিলেবাসত নাই জেনাৰেটৰখিনি এইখিনি নালাগে তোমালোকৰ ওকে এইখিনি লৈ তোমালোকে হৈ গল এটা অনুশীলনীলৈ আহো অনুশীলনীৰ 1 2 3 4 আৰু 5 এইকেইটা হল এমসিকিউ ওকে এই ফার্স্ট এমসিকিউ আৰু মই ভিতৰত আলোচনা কৰাৰ পৰাই তোমালোকৰ এইবাৰৰ পৰীক্ষাত এমসিকিউ খিনি কমন পৰিব 1 নম্বৰ এমসিকিউৰ উত্তৰ হ'ব ডি 2 নম্বৰৰ সি
তিনি নম্বৰ বৈদ্যুতিক প্ৰবাহৰ উৎপন্ন কৰা সঁজুলি হ'ব জেনাৰেটৰ বলা হয়, এইটো এ হ'ব। তাৰপিছত 4 নম্বৰৰ ডি হ'ব। 5 নম্বৰ যেহেতু নাই তথাপি এমসিকিউ হিচাপে কৈ থৈ দিছো, সি নম্বৰ হ'ব। 6 নম্বৰৰ সঁচা মিছা চাব পৰা। 1 নম্বৰটো ভুল, 2, 3 শুদ্ধ আৰু 4 নম্বৰটো ভুল। ইয়াতে কি আছে 7 নম্বৰটো তোমালোকে চাব পাৰা, কিন্তু 8 নম্বৰটো ভেরি ভেরি ইম্পর্টেন্ট। সলিনয়েডত কিদৰে চুম্বকে আচৰণ কৰে, ভেরি ভেরি ইম্পর্টেন্ট ফর ইউর এক্সামিনেশন। ওকে, 9 নম্বৰটো চাবা। 10 নম্বৰটো এটোৰ আনসাৰ হ'ব কি উলম্বভাৱে তললৈ। 11 নম্বৰটোৰ বাকিখিনি কৈছো মূলনীতি আৰু কাৰ্যপ্ৰণালী, এইটো ভেরি ভেরি ইম্পর্টেন্ট। আগতে কৈছো, ইয়াতে কৈছো চিত্ৰটো তোমালোকৰ আঁকিব পাৰে। তাৰপিছত 12 নম্বৰটো কেইবিধমান সঁজুলি, 13 আৰু 15ৰ যিকোনো এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে 13 নম্বৰ চেপ্টাৰৰ অতি দৰকাৰী পৰীক্ষাৰ প্ৰশ্নসমূহ। ওকে, থ্যাংক ইউ ফৰ ৱাচিং।